প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি 16 শতাব্দীত কবি তথা দাৰ্শনিক তুলসীদাসে হনুমান চালিচা ৰচনা কৰিছিল। মান্যতা অনুসৰি তুলসীদাসে ৰোগীয়া অৱস্থাত হনুমান চালিচা ৰচনা কৰিছিল আৰু এই চালিচা ৰচনাৰ পিছতে তুলসীদাসে অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছিল। বজৰং বলীক প্ৰসন্ন কৰিবলৈ অধিকাংশ লোকে হনুমান চালিচা পাঠ কৰে। বিশেষকৈ মঙ্গলবাৰৰ দিনা হনুমান চালিচা পাঠ কৰিলে মনে বিচৰা ফল লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। আচলতে হনুমান চালিচা পাঠ কৰিবলৈ কোনো বিশেষ নিয়মৰ আৱশ্যক নহয়, কিন্তু কেইটামান সৰু সৰু কথা ধ্যান ৰখাটো অতি জৰুৰী। হিন্দু ধৰ্ম অনুসৰি হনুমানক পূজা কৰিলে শুভ ফলৰ প্ৰাপ্তি হয়। বিশ্বাস কৰা হয় যে হনুমানৰ পূজা কৰিলে মানুহৰ সমস্ত দুখ কষ্ট ৰোগ ব্যাধি দূৰ হয়। সেইবাবে হনুমানৰ ভক্তসকলে তেওঁক প্ৰসন্ন কৰিবলৈ বিভিন্ন প্ৰকাৰে উপায় কৰে। মান্যতা অনুসৰি যি মনুষ্যই ভগৱান হনুমানৰ পূজা কৰে সুখ সমৃদ্ধি ধন সম্পত্তি আৰু ইতিবাচক শক্তিৰে ভৰি পৰে। হনুমান চালিচা নিয়মিতভাৱে পাঠ কৰিলে বজৰং বলী হনুমান প্ৰসন্ন হৈ তেওঁ মনুষ্যক সকলো কষ্টৰ পৰা মুক্তি প্ৰদান কৰে। হনুমান চালিচাত 40টা শ্লোক আছে। কোৱা হয় যে যি ব্যক্তিয়ে হনুমান চালিচা পাঠ কৰাৰ সময়ত সকলো নিয়ম সঠিকভাৱে পালন নকৰে তেওঁ কেতিয়াও তাৰ পৰা পূৰ্ণ ফল অৰ্জন কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, আপুনি যাতে হনুমান চালিচা পাঠ কৰাৰ সময়ত সেই ভুলবোৰ নকৰে তাৰ বাবেই আমি আপোনাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। হনুমান চালিচা পাঠ কৰাৰ সময়ত কি ভুলৰ পৰা আমি বাচি থকাটো জৰুৰী জানি লওঁ আহক। কিন্তু তাৰ পূৰ্বে আপোনালৈ আমাৰ এটা অনুৰোধ, আপুনি যদি প্ৰভু হনুমানৰ এজন নিস্বাৰ্থ ভক্ত, আপুনি যদি বজৰংবলীৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থকাটো বিচাৰে তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত জয় বজৰংবলী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। নম্বৰ 1, হনুমান চালিচা আধৰুৱাকৈ বা মাজৰ পাতৰ পৰা পাঠ কৰা। যি ব্যক্তিয়ে সঠিকভাৱে হনুমান চালিচা পাঠ বা জপ কৰে সেই ব্যক্তিয়ে প্ৰভু হনুমানৰ আশীষ লাভ কৰিব পাৰে। কেতিয়াও হনুমান চালিচা মাজ অংশৰ পৰা পাঠ কৰিব নালাগে। যেতিয়াই আপুনি হনুমান চালিচা পাঠ কৰিবলৈ বহিব তেতিয়া চালিচাখন শুদ্ধ আৰু স্পষ্টভাৱে আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ পাঠ কৰিহে বহাৰ পৰা উঠিব। আধৰুৱাকৈ পাঠ কৰি বাকী থকা অংশ কাইলৈ বা পিছত পাঠ কৰিম বুলি থলে বজৰং বলী অসন্তুষ্ট হৈ পৰে। নম্বৰ 2, মন শুদ্ধ আৰু পবিত্ৰ ৰখা। হনুমান চালিচা পাঠ কৰাৰ সময়ত নিজৰ মন শুদ্ধ আৰু পবিত্ৰ হৈ থাকিব লাগে। লগতে ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা গৃহত চাকি বন্তি প্ৰজ্বলন কৰি প্ৰভু হনুমানক ধ্যান কৰি হনুমান চালিচা পাঠ কৰিব। তেতিয়াহে আপুনি শুভ ফল লাভ কৰিব পাৰিব। নম্বৰ 3, তামসিক ভোজন আৰু নিচাজাতীয় দ্ৰব্য ত্যাগ কৰা। যিসকল লোকে নিয়মিত হনুমান চালিচা পাঠ কৰে তেওঁলোকে কেতিয়াও তামসিক আহাৰ আৰু নিচাজাতীয় যিকোনো দ্ৰব্য সেৱন কৰিব নালাগে। এনে কৰা ব্যক্তি বজৰং বলী ক্ৰোধৰ চিকাৰ হ'বলগীয়াও হ'ব পাৰে। প্ৰভু হনুমান যিহেতু বাল ব্ৰহ্মচাৰী, গতিকে বজৰং বলীৰ আশীষ কৃপাদৃষ্টি লাভ কৰিবলৈ হলে সদায় মাংস আৰু নিচা সেৱনৰ পৰা দূৰত থাকিবই লাগিব। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সাত্বিক, ৰাজসিক আৰু তামসিক এই 3 প্ৰকাৰৰ আহাৰৰ কথা বৰ্ণনা কৰি সকলো আহাৰৰ ভিতৰত সাত্বিক আহাৰকে উত্তম বুলি কৈছিল। নম্বৰ 4, কাৰোবাৰ সৈতে অকাৰণতে কাজিয়া বা তৰ্কত লিপ্ত হোৱা। যিসকল লোকে হনুমান চালিচা পাঠ কৰে তেওঁলোকে ভুলতো কেতিয়াও কোনো অসহায় বা দুৰ্বল লোকক দুখ কষ্ট নিদিয়ে, সেই কথাটো ধ্যান ৰাখিব লাগে। ইয়াৰ উপৰিও অকাৰণতে কাৰোৰ সৈতে তৰ্ক বা কাজিয়া আদিত লিপ্ত হ'ব নালাগে। যদি আপুনি হনুমান চালিচা পাঠ কৰে তেন্তে আপুনিও কাকো কেতিয়াও অপমান নকৰিব, কেতিয়াও মুখৰ পৰা অপশব্দ প্ৰয়োগ নকৰিব। অযথা তৰ্ক কাজিয়াৰ পৰা সদায় আঁতৰি থাকি সকলোকে সমান দৃষ্টিৰে চাব পাৰিব লাগিব। তাৰ সমানে কেতিয়াও দুখীয়া দৰিদ্ৰ বা অসহায় লোকে দুখ পোৱা কথা বা কাম নকৰিব। পৰাপক্ষত এনে লোকক সামৰ্থ্য অনুযায়ী সহায় কৰাৰ চেষ্টা কৰিব। এই কথা যি মানি নচলে তেওঁ 1000 বাৰ হনুমান চালিচা পাঠ কৰিলেও ভগৱান হনুমানৰ কোনো কৃপা লাভ কৰিব নোৱাৰে। নম্বৰ 5, অবৈধ সম্পৰ্কত লিপ্ত থকা। আপুনি যদি বিবাহিত তেন্তে নিজৰ জীৱন সংগীক এৰি
আন কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাটো উচিত নহয়। এনেধৰণৰ কথা মনলৈ অনাটো উচিত নহয়। যি পুৰুষ বা নাৰীয়ে অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলে তেনে পুৰুষ বা নাৰীয়ে হনুমান চালিচা পাঠ কৰিলে সুফল পোৱাটো দূৰৰে কথা। তেনে পুৰুষ বা নাৰীয়ে চৰম বিপদৰ সন্মুখীন হ'বলগীয়া হয়। এনেধৰণৰ মানুহো হনুমানৰ ক্ৰোধৰ চিকাৰ হয়। নম্বৰ 6, পশু পক্ষীক কেতিয়াও কষ্ট দিব নালাগে। যদি আপুনি আপোনাৰ ঘৰৰ সুখ সমৃদ্ধিৰ বাবে হনুমান চালিচা পাঠ কৰে তেন্তে ভুলতো কেতিয়াও কোনো পশু পক্ষীক কষ্ট নিদিব। এনে কৰিলে কোনো পূজাৰে ফল লাভ নহয় আৰু এখন ঘৰক দুখ দৰিদ্ৰতাই গ্ৰাস কৰি পেলায়। লগতে ঘৰখনত অপশক্তিয়ে বিৰাজ কৰিবলৈ আৰম্ভ কৰে। সেইবাবে সদায় পশু পক্ষীক মৰম কৰিবলৈ আৰম্ভ কৰিব। যি ব্যক্তিয়ে পশু পক্ষীক মৰম কৰে তেনে ব্যক্তিৰ ওপৰত সদায় ভগৱানৰ আশীৰ্বাদ থাকে। নম্বৰ 7, কেতিয়াও কোনো ধৰণৰ অপৰাধ নকৰিব আৰু মিছা কথা নক'ব। যি ব্যক্তিয়ে অপৰাধজনিত কাৰ্যত লিপ্ত থাকে, যি সদায় মিছা কথা কয়, তেনে ব্যক্তিয়ে কেতিয়াও প্ৰভু হনুমানৰ আশীষ লাভ কৰিব নোৱাৰে। আপুনি যদি হনুমান চালিচা পাঠ কৰে তেন্তে আপুনিও কোনো ধৰণৰ অপৰাধ নকৰিব। লগতে কাকো মিছা কথাও নক'ব। তাৰ সমানে ঠগ প্ৰবঞ্চনা বা ছল চাতুৰিৰে কেতিয়াও ধন ঘটাৰ চেষ্টা নকৰিব। অন্যথা হনুমান চালিচা পাঠ কৰিলেও ইয়াৰ পৰা শুভ ফল লাভ নকৰিব। আপোনাৰ জীৱনত ইয়াৰ বিৰূপ প্ৰভাৱহে পৰিব। নম্বৰ 8, হনুমান চালিচা পাঠ কৰোঁতে কেতিয়াও খৰখেদা নকৰিব। যেতিয়াই আপুনি হনুমান চালিচা পাঠ কৰিব তেতিয়াই ধীৰস্থিৰ হৈ পাঠ কৰিব। কেতিয়াও হনুমান চালিচাৰ শ্লোক ভুলকৈ উচ্চাৰণ নকৰিব। হনুমান চালিচা সদায় ধৈৰ্য ধৰি মনৰ সকলো চিন্তা আঁতৰাই ৰাখি শান্ত মনে পাঠ কৰিলেহে আপুনি পূৰ্ণ ফল লাভ কৰিব। সোনকালে শেষ কৰাৰ কথা ভাবি খৰখেদা কৰিলে বা শেষ কৰিব লাগে বাবেই যদি যেনে তেনে শেষ কৰি থয় তেন্তে তাৰ কোনো সুফল কেতিয়াও নাপাব। নম্বৰ 9, ৰাম নাম নোলোৱাকৈ হনুমান চালিচা ভুলতো পাঠ নকৰিব। সকলোৱে এই কথাটো জানে যে হনুমান ভগৱান শ্ৰীৰামৰ পৰম ভক্ত। সেইবাবে ভগৱান ৰামৰ নাম নোলোৱাকৈ কেতিয়াও হনুমান চালিচা পাঠ কৰিব নালাগে। হনুমান চালিচা পাঠ কৰাৰ পূৰ্বে ৰাম নাম লৈহে পাঠ কৰা আৰম্ভ কৰিব লাগে। ৰাম নাম নোলোৱাকৈ হনুমান চালিচা পাঠ কৰিলেও হনুমানৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। নম্বৰ 10, প্ৰভু হনুমান আৰু ভগৱান ৰামৰ মূৰ্তি বা ফটো স্থাপন। প্ৰভু হনুমান আৰু ভগৱান ৰামৰ মূৰ্তি বা ফটো স্থাপন কৰিব লাগে আৰু সেই ফটো বা মূৰ্তিৰ সন্মুখত এটা পাত্ৰত পানী ভৰাই ৰাখিব লাগে। যি স্থানত হনুমান আৰু ভগৱান ৰামৰ মূৰ্তি বা ফটো স্থাপন কৰিব সেই স্থান সদায় পবিত্ৰ আৰু পৰিষ্কাৰ কৰি ৰাখিব। তাৰ পিছত কমেও 3 বাৰৰ পৰা 108 বাৰ পৰ্যন্ত হনুমান চালিচা পাঠ কৰিব। নম্বৰ 12, মঙ্গলবাৰ আৰু শনিবাৰৰ দিনা প্ৰভু হনুমানৰ দৰ্শন। যিসকল লোকে হনুমান চালিচা পাঠ কৰে তেওঁলোকে মঙ্গলবাৰ আৰু শনিবাৰৰ দিনা হনুমান মন্দিৰলৈ গৈ প্ৰভু হনুমানক দৰ্শন কৰিব লাগে। মঙ্গলবাৰ আৰু শনিবাৰে হনুমান মন্দিৰলৈ গৈ ভগৱান হনুমানৰ সন্মুখত ঘিউৰ চাকি জ্বলাই মন্দিৰতে হনুমান চালিচা পাঠ কৰিলে ডাঙৰতকৈ ডাঙৰ বিপদ বা সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰি। নম্বৰ 13, বেয়া সংগত থকা। যদি আপুনি নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰে কিন্তু আপুনি যদি বেয়া সংগত থাকে বা বেয়া মানুহৰ বেয়া কামত সহযোগ কৰে তেন্তে আপোনাৰ পতন নিশ্চিত বুলি ধৰি ল'ব পাৰে। সেইবাবে নিজৰ মংগলৰ বাবে যিমানেই আপোনাৰ ঘনিষ্ঠ নহওক কিয় এনে মানুহৰ সংগ ত্যাগ কৰি চলিবই লাগিব। নম্বৰ 14, জ্যোতিষ শাস্ত্ৰ অনুসৰি মঙ্গলবাৰৰ দিনা 3 বাৰ হনুমান চালিচা পাঠ কৰাটো অত্যন্ত শুভ বুলি কোৱা হৈছে। যেতিয়াই আপুনি চালিচাখন পাঠ কৰিব তেতিয়াই এটা পাত্ৰত পানী ভৰাই থৈ ল'ব। তাৰ পিছত যেতিয়াই হনুমান চালিচা পাঠ কৰি সম্পূৰ্ণ হ'ব তেতিয়া সেই পানীখিনি আপুনি প্ৰসাদ হিচাপে গ্ৰহণ কৰিব, অৰ্থাৎ সেই পানী আপুনি প্ৰাণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰতি অতি প্ৰসন্ন হৈ প্ৰভু হনুমানে আপোনাৰ ওপৰত কৃপা বৰষিব। নম্বৰ 15, মৃতকৰ ঘৰত পাঠ কৰা। যেতিয়া কোনো এখন ঘৰত কোনো লোকৰ মৃত্যু হয়
তেতিয়া সেই মৃতকৰ ঘৰখন এটা নিৰ্দিষ্ট সময়লৈকে অশুদ্ধ হৈ পৰে বুলি বিশ্বাস কৰোঁ। যেতিয়ালৈকে মৃতকৰ ঘৰখনত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰাদ্ধ আদি কৰ্মসমূহ সম্পন্ন নহয়, তেতিয়ালৈকে সেইখন ঘৰত ভুলতো হনুমান চালিচা পাঠ কৰিব নালাগে। লগতে অন্য দেৱী দেৱতাৰো পূজা কৰিব নালাগে আৰু মন্দিৰ বা গোসাঁই ঘৰতো প্ৰৱেশ কৰিব নালাগে। হনুমান চালিচা সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত পাঠ কৰিব লাগে। ইয়াৰ উপৰিও ব্ৰহ্ম মুহূৰ্তত মানে পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সূৰ্য উদয় হোৱাৰ পূৰ্বৰ সময়খিনিত হনুমান চালিচা পাঠ কৰিলে বেছি শুভফল পোৱা যায়। প্ৰিয় দৰ্শক, হনুমান চালিচা পাঠ কৰাৰ সময়ত এই সৰু সৰু কথাসমূহ আমি মানি চলাটো অতিকৈ জৰুৰী। এই কথাসমূহ সাধাৰণ বুলি ভাবি বহুতেই আওকাণ কৰে বাবেই হনুমান চালিচা নিয়মীয়াকৈ পাঠ কৰাৰ পিছতো তেওঁলোকে শুভফল লাভ কৰিব নোৱাৰে। আশা কৰিম এই সৰু সৰু কথাবোৰত এতিয়াৰে পৰা আপুনি ধ্যান ৰাখিব। যদি এই কথাখিনি আপোনাক অলপ হ'লেও উপকৃত কৰিব বুলি ভাবিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি সকলোৰে সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।